নমস্কাৰ। আজিৰ দিনটো অসমীয়া বাতৰিলৈ প্ৰথমটো খবৰ ভাল খবৰ। কোম্পানীয়ে ব্ৰইলাৰ নিচিনাকৈ এতিয়াৰ পৰা কোম্পানীয়ে গাহৰি পোৱালি পুহিবলৈ দিব, লগত খুৱাবলৈ দানা দিব আৰু ডাঙৰ হ'লে গাহৰিবোৰ কোম্পানীয়ে কিনি লৈ যাব। ২ নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য চৰকাৰী চিকিৎসকসকললৈ। চৰকাৰী চিকিৎসকসকলে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব। যদি এনে ভুল কৰে তেনেহ'লে চৰকাৰে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'ব। ৩ নম্বৰটো খবৰ। ২০২৪ চনৰ ৩ জুলাইৰ পৰা মোবাইলৰ সকলো চিমৰ ৰিচাৰ্জৰ দাম বাঢ়িব। ৰাইজৰ ওপৰত মাধমাৰ দিছে সকলো চিমৰ কোম্পানীয়ে। দাম বঢ়াৰ আগত যদি ৰিচাৰ্জ ভৰাই তেনেহ'লে সেই ৰিচাৰ্জৰ প্লেন চলি থাকিব। ৪ নম্বৰটো খবৰ। ১ তাৰিখৰ পৰা ১০ তাৰিখলৈ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী চাউল। এটা কথা মনত ৰাখিব, তাৰিখ ভুলতে বা পাহৰি ১১ তাৰিখে ৰেচনৰ চাউল আনিব গ'লে নেপাব, তাৰ বাবে চৰকাৰ দায়ী নহয়। ৫ নম্বৰটো খবৰ। ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য যোৰহাটবাসী ৰাইজে বিজেপিক ভোট নিদিয়াৰ কাৰণ হ'ল বা অপমান কৰাৰ কাৰণ হ'ল ৮৫০০ টকা পোৱাৰ আশাত কংগ্ৰেছক ভোট দিছিল যোৰহাটবাসী ৰাইজে। ৬ নম্বৰটো খবৰ। গৌৰৱ গগৈৰ ঘোষণা ৰাইজে আমাক ভোট দি জিকাইছে আৰু আমি ৰাইজৰ হকে কৰ্তব্য পালন কৰিম। শিক্ষাৰ কাৰণে হওক, যাতায়াতৰ কাৰণে হওক, চিকিৎসাৰ কাৰণে হওক আৰু সকলো কাম কৰিম ৰাইজৰ কাৰণে। ৭ নম্বৰটো খবৰ। অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ তাণ্ডৱ। দলং, ৰাস্তা আৰু ঘৰ-দুৱাৰ উটুৱাই নিছে। বানাক্ৰান্ত হৈ অসমত বহুতো পৰিয়াল আলৈ-আথানি হৈছে। ৮ নম্বৰটো খবৰ শেষৰটো খবৰ। বানপানীৰ সমস্যাৰ মাজতে অসমৰ লাখ লাখ মহিলালৈ ডাঙৰ খবৰ। ১ জুলাইৰ পৰা আৰম্ভ হৈছে টকা পাবৰ বাবে স্বনিৰ্ভৰ নাৰীৰ প'ৰ্টেল আবেদন। সোনকালে আবেদন কৰক আৰু টকা লাভ কৰক। আজিলৈ বাতৰি ইমানেই আছিল আৰু ভালকৈ বনাব চেষ্টা কৰিম। জয় আই অসম।